ৰাতিপুৱা যিটোহে ভয়ংকৰ ৰ'দ ওলাইছে, দিনটো যে ভালে ভালে যাব মোৰ লগা নাই বাৰু। যি নহওক আৰু ওলাই মেলি ৰেডি হৈ অকণমান ফেশ্বন দি লৈ মই দৌৰাদৌৰিকৈ গৈ গাড়ীত উঠিলোঁ। বাই দ্য ৱে আজি য়েল্ল' ডে আছিলে দেই। আৰু এইখন ক'ৰ বজাৰ আপোনালোকে জানে যদি কমেণ্টত জনাব। এয়া কোনো দুপৰীয়াৰ ভিউ নহয় ৰাইজ, ৰাতিপুৱা 8টা বজাত এনেকৈ ৰ'দ ওলাইছে। ক্লাছ নাথাকিলে মাজে মাজে আমাৰ এনেকৈ কথাৰ মহলা চলি থাকে বাৰু। আৰু আজি কাৰেণ্টটো বৰকৈ গৈ আছে জানেনে। এয়া চাওকচোন, আমাৰ হিৰোই ৰিল স্ক্ৰল কৰিব জনা হৈ গ'ল। এই মন্দিৰৰ প্ৰসাদ আছিলে। বাহিৰত যিটোহে ৰ'দ দিছে দেখি লাগিছে ক্লাছ কেনেকৈ কৰিম, কিন্তু উপায়টো নাই, ক্লাছ কৰিবই লাগিব। এইফালে স্কুল ছুটি হৈ গ'ল আৰু সকলোৱে ঘৰলৈ বুলি ওলালে। গোটেই গৰমৰ মাহকেইটাৰ ভিতৰত আজিয়েই যেন ইমান ৰ'দ দিছে, ইমানেই গৰম দিছে মানে একদম ফাটি ওলাইছে ৰ'দটো। চাওকচোন বাৰু, অৱস্থা বেয়া হৈ গৈছে। এনেকৈ হ'লে বেমাৰ হ'ব দেই। ঘাম মচি মচি তত পোৱা নাই। বজাৰৰ ভিৰ ফালি ফালি আহি মই যেনিবা কেনেবাকৈ ৰুম পালোঁ আৰু আহিয়ে ৰৈ থকা নাই, ফ্ৰেছ হ'লোঁ। দেখিলোঁ যে বাহিৰত বৰষুণ দিছে। ৱাও, কি লাগে আৰু, আজিলৈ আহিছোঁ।